ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে চলিত বৰ্ষৰ শিল্পী প্ৰেৰণা বঁটা 2026 শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মালৈ আগবঢ়ায়। বুধবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নৰেন্দ্ৰ শৰ্মাক এই বঁটাৰে সন্মানিত কৰে। আনহাতে একেখন মঞ্চতেই বৰলীয়া উৎকৰ্ষ সন্মান 2026 ৰঙিয়াৰ জনপ্ৰিয় চিকিৎসক ডাঃ উমাশংকৰ শৰ্মালৈ আগবঢ়োৱা হয়। ৰঙিয়া মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ সহযোগত আয়োজন কৰা বসন্ত উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বঁটা প্ৰদান অনুষ্ঠান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰঙিয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ হেমেন্দ্ৰ শৰ্মা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাৰ লগতে আছুৰ কাৰ্যালয়ৰ সম্পাদক ভৱজ্যোতি ডেকা, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমান প্ৰমুখ্যে নেতৃবৰ্গ উপস্থিত থাকি আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে। নিউজ ডেস্ক, AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনন্যা ফুকন। বৰ্তমান মই ৰঙিয়া কলেজৰ সাংস্কৃতিক সম্পাদিকা। যোৱা বছৰৰ দৰে এইবছৰো ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ সহযোগত বিহু নাচ কৰ্মশালা আয়োজন কৰা হৈছে, লগতে বসন্ত উৎসৱ আয়োজন কৰা হৈছে। এই বসন্ত উৎসৱখনত বিহু নাচ কৰ্মশালাত প্ৰায় 50 গৰাকী নাচনী ইয়াতে অংশগ্ৰহণ কৰিছে, গতিকে খুব ভাল লাগিছে। আজি শেষৰ দিন, সেয়েহে আমি সমূহ ৰঙিয়াবাসী ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ সাংস্কৃতিক সন্ধিয়া অতিথি থাকিব ৰহিম ৰাজ, গতিকে সকলোৱে পৰিচিত নৱপ্ৰজন্মৰ প্ৰিয়, গতিকে সকলো আহিব, আমি একেলগতে উদযাপন কৰিম। ধন্যবাদ। হয়, আজি ৰঙিয়া মহাবিদ্যালয়ৰ বাকৰিত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত এদিনীয়া বৰ্ণত কাৰ্যসূচীৰে ৰঙালী বিহুক আদৰৰ উদ্দেশ্যেৰে আমি বসন্ত উৎসৱৰ আয়োজন কৰিছোঁ। এই বসন্ত উৎসৱত আমাৰ ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যি এসপ্তাহজোৰা কৰ্মশালা আছিল, এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰে। লগতে বিভিন্ন বিহুৱা দলে পৰিৱেশন কৰাৰ লগতে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান কৰা হয়। লগতে শেষত সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকে ৰহিম ৰাজ। লগতে এই বসন্ত উৎসৱৰ লগত সংগতি ৰাখিয়ে আমাৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি শিল্পী প্ৰেৰণা বঁটা আৰু বৰলীয়া উৎকৰ্ষ সন্মান প্ৰদান কৰা হয়, এইবেলিও শিল্পী প্ৰেৰণা সন্মানীয় নৰেন্দ্ৰ শৰ্মা ছাৰলৈ জ্ঞাপন কৰা হৈছে। লগতে বৰলীয়া উৎকৰ্ষণ সন্মান বিশিষ্ট চিকিৎসক ডক্টৰ উমাশংকৰ ছাৰক জ্ঞাপন কৰা হৈছে। গতিকে আমাৰ এই বসন্ত উৎসৱত ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে ৰঙিয়া মহাবিদ্যালয়ৰ সমূহ শিক্ষাগুৰুৰ সহযোগিতা আৰু উপস্থিতি দেখি আমি সঁচাকৈ আপ্লুত হৈছোঁ। এনেকৈয়ে ৰঙিয়া মহাবিদ্যালয়ৰ আছু গোট আৰু ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি প্ৰত্যেক বছৰে বসন্ত উৎসৱ আয়োজন কৰি যাম। যোৱা বছৰ হৈছিলে আমাৰ প্ৰথম বেলি বসন্ত উৎসৱ, এইবাৰ আমাৰ দ্বিতীয় সংখ্যক বসন্ত উৎসৱ। অনাগত দিনলৈ আমি এনেকৈ ৰঙালী বিহুক আদৰৰ উদ্দেশ্যে এগৰাকী স্বাভিমানী অসমীয়া হিচাপে ৰঙালী বিহু এনেদৰে উদযাপন কৰি যাম। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।